আজি দুপৰীয়াৰ ভাত সাজ মাহৰ দালি গছ আলু টুকুৰা অলপ মিক্স কৰি বনাম, খাৰ দিম, তাৰপাছত আৰু বনাম এখন মিক্স চব্জিত কি কি আছে? চজিনা, ঘৰৰ সৰু আলু আৰু আছে এইটো ৰঙা ৰঙা বস্তু, এইটো আমি তৰা গাছ বুলি কওঁ। এতিয়া এপ্ৰিল মাহত মাৰ্চৰ পৰা বৰ সুন্দৰকৈ ওলাই, খাব লাগে, বহুত ফাইবাৰ আছে, বডিৰ কাৰণে বহুত ভাল আৰু মানে শৰীৰৰ কাৰণে। তাৰপাছত এইটো হৈছে মই এটা নতুনকৈ পকা আঞ্জা বনাম, কেঁচা আঞ্জাও হ'ব পকা আঞ্জাও হ'ব, বনাম আৰু অকণমান শিঙি মাছ দুটামান দি বনাই খুৱাম গাৰ বিষ কাটিবৰ কাৰণে। এইটো মাছ শিঙি মাছ দুটামান আছে আৰু এইটো হৈছে ডাল শাক, তাৰপাছত কিবা খুতুৰা আছে, মৰিচা আছে, এনেকুৱা ধৰণৰ। মোৰ দুপৰীয়া আহাৰ এতিয়া ৰেডি হৈ গ'ল। এয়া হৈছে মোৰ ঘৰৰ ডাল শাক চব্জি। এইটো কামুৰি কামুৰি ভাতৰ লগত প্ৰত্যেক গৰাতে এটুকুৰা এটুকুৰা খাই চাব। আৰু এইটো হৈছে চজিনা আলু ভাজি, আৰু হৈছে কি আছিলে তৰা গাছ, আৰু হৈছে এইটো মোৰ মাহৰ দালি, এইটো হৈছে শিঙি মাছ আৰু মানিমুনিৰ তৰকাৰী, আৰু এইটো এটা লগতে খাবলৈ ডিম দিছোঁ। এইখিনি হৈছে চালাড। ইমানেই আজিৰ খানা দুপৰীয়াৰ ৰেডি হৈ গ'ল। এতিয়া আমি তালুক তালুককৈ খাই দিম।